মজিয়াত পুনৰ মিয়া প্ৰসংগ মুখ্যমন্ত্ৰী মিয়া বুলি সম্বোধন কৰাত একাংশ বিধায়কে প্ৰশ্ন কৰিলে যে মিয়া বুলি কিয় কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ কৰিলে যে মিয়া হৈছে এটা সন্মানীয় শব্দ আপোনালোকে মিয়া বুলি ক'লে ভাল পায় বুলিহে ইমান দিনে মিয়া বুলি কৈছিল আৰু আপোনালোকে যদি মিয়া বুলি ক'লে ভাল নাপায় তেন্তে এতিয়াৰ পৰা মিয়া বুলি আৰু সম্বোধন নকৰো বা মিয়া বুলি আৰু নকও মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ কথা তথ্য দিয়াৰ চেষ্টা কৰিছো বিধানসভাৰ মজিয়াত পুনৰ মিয়া প্ৰসংগ ওলাই পৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী মিয়া বুলি কোৱাত বিৰোধিতা কৰিলে একাংশ বিধায়কে বিৰোধিতা কৰিছে যে মিয়া বুলি কিয় ক'ব বিৰোধিতা কৰিছে বিধানসভাৰ মজিয়াত একাংশ বিধায়কে চেয়াৰমান আলীয়ে মিয়া বুলি মানি ললে আমি মানি নলো চেঙাৰ AIDFৰ বিধায়ক আশৰাফুল ইছলামেও নিজক মিয়া বুলি কৈছিল কিন্তু মিয়া বুলি কোৱাত একাংশ এতিয়া বেয়া পাইছে কিন্তু একাংশই বিধানসভাৰ মজিয়াতে নিজকে মিয়া বুলি ক'লে একাংশই নিজকে মিয়া বুলি কোৱাৰ বাবেহে আমি মিয়া শব্দটো ব্যৱহাৰ কৰিছিলো বা মিয়া শব্দ ব্যৱহাৰ কৰিছিলো মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য পূৰ্বে আমি মিয়াৰ পৰিৱৰ্তে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী বুলিহে কৈছিলো কিন্তু মিয়া বুলি ক'লে আপোনালোকে ভাল পায় বুলিহে কৈছিলো যদি আপোনালোকে নিজকে মিয়া বুলি মানি নলয় তেন্তে আমি এই শব্দ ব্যৱহাৰ নকৰো মিয়া শব্দ ক'লে আপোনালোকে ভাল পায় বুলিহে এই শব্দ মই ব্যৱহাৰ কৰিছিলো বা এই শব্দ মই কৈছিলো মিয়া শব্দটো হৈছে সন্মানীয় আৰু সন্মানীয় শব্দ বুলিহে কৈ আছিলো ইমান দিনে মিয়া শব্দটো কিন্তু এতিয়া যদি আপোনালোকে বিচৰা নাই মই আৰু শব্দ নকওঁ এই শব্দটো নকওঁ বা মিয়া বুলি আৰু নকওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া মন্তব্য কৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া মন্তব্য বিধানসভাৰ মজিয়াতে পুনৰ মিয়া প্ৰসংগ ওলাই পৰিছে পুনৰ ওলাইছে মিয়া প্ৰসংগ মুখ্যমন্ত্ৰীয়ে যিহেতু মিয়া বুলি সম্বোধন কৰে বা মিয়া বুলি কয় মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কোৱাত বিৰোধিতা কৰিছে একাংশ বিধায়কে বিধানসভাৰ মজিয়াতে বিৰোধিতা কৰিছে যে আপুনি মিয়া বুলি কিয় ক'ব বেয়া পাইছে একাংশ বিধায়কে চেয়াৰমান আলীয়ে মিয়া বুলি মানি ললে আমি মানি চেঙাৰ AIDFৰ বিধায়ক আশৰাফুল ইছলামেও নিজক মিয়া বুলি কৈছিল কিন্তু একাংশই বিধানসভাৰ মজিয়াতে নিজকে মিয়া বুলি ক'লে একাংশই নিজক মিয়া বুলি কোৱাৰ বাবেহে আমি মিয়া শব্দ ব্যৱহাৰ কৰিছিলো পূৰ্বে আমি মিয়াৰ পৰিৱৰ্তে কৰিছিলো পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী বুলি কৈছিলো বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে যদি আপোনালোকে নিজকে মিয়া বুলি মানি নলয় তেন্তে আমি এই শব্দ ব্যৱহাৰ কেতিয়াও নকৰো মিয়া শব্দ ক'লে আপোনালোকে ভাল পায় বুলি ভাবিছিলো আপোনালোকে ভাল পায় বুলি ভাবিহে মিয়া শব্দটো কৈছিলো আৰু মিয়া শব্দটো হৈছে এটা সন্মানীয় শব্দ কিন্তু এতিয়া যদি আপোনালোকে বিচৰা নাই মই কেতিয়াও মিয়া বুলি শব্দটো নকওঁ এয়া বিধানসভাৰ মজিয়াতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে এয়া পুনৰ বিধানসভাৰ মজিয়াত ওলাই পৰিছে মিয়াৰ প্ৰসংগ পুনৰ ওলাই পৰিছে যেটো মিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰ বাবে একাংশ বিধায়কে বিৰোধিতা কৰিছে যে মিয়া বুলি আপোনালোকে কিয় ক'ব বুলি একাংশ বিধায়কে বিৰোধ কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মিয়া হৈছে এটা সন্মানীয় শব্দ আৰু আপোনালোকে মিয়া বুলি ক'লে ভাল পায় বুলি মই ভাবিছিলো আৰু যদি আপোনালোকে মিয়া বুলি ক'লে বেয়া পায় তেন্তে আজিৰ পৰা মিয়া বুলি নকওঁ বা মিয়া শব্দটো আজিৰ পৰা ব্যৱহাৰ নকৰো মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়া প্ৰসংগত কি মন্তব্য কৰিছিল লৈ আহিছো সবিশেষ মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকেটো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছো না আমি সৰ্বসম্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰমান আলী মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এইটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এইটো মানা নাই আচ্ছা তেতিয়ালে ব্যক্তিগত কথাটো আচ্ছা অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে এটা কেছটো মোৰ ওপৰত কিয় দিয়ে কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে মুটকৈ আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰো কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলো খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলো না আমি সৰ্বসম্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰমান আলী মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এইটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি
চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এইটো মানা নাই আচ্ছা তেতিয়াহ'লে ব্যক্তিগত কথাটো অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে এটা কেছটো মোৰ ওপৰত কিয় দিয়ে কংগ্ৰেছৰ সকলো বিধায়কে 1948ৰ পৰা মই কোৱা কথাখিনিকে এই হাউচত কৈ আহিছে মুঠকৈ আমিতো কেতিয়াও এনেকৈ নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰোঁ কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁৱে আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলোঁ আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰমেন মানিলে আমি মানিছোঁ আচ্ছা তেতিয়াহ'লে এইটো মই নাজানো মই মানা বুলি ভাবিছিলোঁ কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এইটো মানা নাই আচ্ছা তেতিয়াহ'লে ব্যক্তিগত কথাটো অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেতিয়াহ'লে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ